নমস্কাৰ আজি আলোচনা কৰা হ'ব ক্লাছ 10 মেথছৰ অনুশীলনী 6.2 পৰা এইখিনিতে কওঁ যে এই অনুশীলনী 6.2 কৰাৰ আগতে তোমালোকে উপপাদ্য দুটা পঢ়ি ল'ব লাগিব 6.1 6.2 যদি পঢ়া নাই মই দিয়া ভিডিঅ'ত পঢ়ি ল'বা তেতিয়া বুজাত সহজ হ'ব এতিয়া চোৱা কোৱেশ্চন 1 দুটা কোৱেশ্চন আছে 1 আৰু 2 ইয়াত দুটা চিত্ৰ দিয়া আছে এই চিত্ৰটোত কৈছে যে এই ত্ৰিভুজটোত DE সমান্তৰাল BC অৰ্থাৎ প্যাৰালেল দিয়া আছে আৰু AD ৰ মান দিয়া আছে BD আছে AE আছে EC টো নাই EC টো উলিয়াব লাগে তো আমি তো জানো ত্ৰিভুজৰ ক্ষেত্ৰত থেলছৰ উপপাদ্য মতে যদি ত্ৰিভুজ এটাত এই বাহুটো এই ৰেখাটো এই বাহুটোৰ সমান্তৰাল থাকে তেতিয়া আমি কি লিখিব পাৰো AD by BD equal to AE by EC আমি হেই থেলছৰ উপপাদ্যটো প্ৰয়োগ কৰিম তো যেহেতু এটুত সোৱা DE সমান্তৰাল BC দিয়া আছে এতিয়া আমি লিখিব পাৰো যে AD by BD equal to AE by EC আমি এটু লিখিছো এতিয়া যাৰ ভ্যালুটো যাৰ ঠাইত দি দিয়া AD ৰ ভ্যালু AD BD ৰ ভ্যালু দি দিয়া AE দিছো 1 EC টো নাই আমি EC টো উলিয়াব লাগে এটু বজ্ৰপূৰণ কৰি দিয়া ক্ৰস মাল্টিপ্লিকেশন এটু ইনটু এটু কৰিলা 3 into 1 এতিয়া EC equal to 1.5 টো তলত যাব 3 by 1.5 এবাৰ সোৱা ইয়াতে পইণ্টৰ হুফালে এটা ঘৰ আছে এটা সংখ্যা আছে তো এটা সংখ্যা যদি থাকে তেতিয়া আমি 10 দি ওপৰত ইনটু কৰিব লাগিব তলত ইনটু কৰিব লাগিব তলত নাইবা এনেকৈ ক'ব পাৰা যে তলত এটা ঘৰ আমি তুলি দিম তাৰ কাৰণ ওপৰত 10 দি ইনটু কৰিম এনেকৈ কৰিব পাৰা তাৰ মানে কি হ'ল 30 by 15 ক্যান্সেল কৰিলে 2 EC equal to 2 cm 2 নম্বৰত দিছে AD ৰ ভ্যালু দিয়া নাই BD আছে AE আছে EC আছে এই একেদৰে এটো লিখিব পাৰিবা যে AD by BD equal to AE by EC তো এটো ভ্যালু দিয়া আছে হেইমতে আমি বহুৱাই দিছো বহুৱাই দিলে এটো ইনটু কৰি দিছো এটো ইনটু কৰি দিছো AD into 5.4 এতিয়া AD বাহিৰ কৰিব লাগে AD আমি ৰাখি দিলো এটো আছে এটো তলত দিলো ইয়াত সোৱা পইণ্টৰ খেলিমেলি এইবিলাক অলপ ভালকৈ বুজি লবা যে ইয়াত 1.8 আছে 5.4 আছে ইয়াতে এক ঘৰ আছে ইয়াতে এক ঘৰ আছে সমান আছে গতিকে এনেই উঠাই দিব পাৰো পইণ্ট এটো থাকিল এতিয়া ওপৰত এক ঘৰ যদি আমি পইণ্ট তুলি দিব যাও তেতিয়া তলত 10 দি ইনটু কৰিব লাগিব কৰিলো 1854 ৰ মাজত 3 বাৰ যাব 3 এটোৰ মাজত 24 বাৰ যাব 24 by 10 তলত 10 আছে গতিকে পইণ্টৰ হুফালে এটা ঘৰ থাকিব 2 নম্বৰ কোৱেশ্চন 2 নম্বৰটা কোৱেশ্চনত দিছে যে তোমাক কিছু মান দিয়া আছে PE আছে EQ আছে PF আছে FR আছে তো এই ক্ষেত্ৰত তোমাক দেখুৱাব লাগিব যে EF টো QR ৰ সমান্তৰাল প্যাৰালেল হয় নে নাই হেতু প্ৰুফ কৰিব লাগে দেখুৱাব লাগে তো আমি জানো যে যদি এটু সমান্তৰাল হ'ব যায় তেতিয়া কি লাগিব PE by EQ equal to PF by FR যদি হয় তেতিয়াহে এটুৰ সমান্তৰাল হ'ব হেইকাৰণে আমি PE by EQ আগত উলিয়াই লম কি পাও চাম তাৰ পিছত PF by FR উলিয়াই লম হেতুৰ ভ্যালু কি পাম চাম PE by EQ 3.9 by 3 ইয়াৰ পৰা দি লবা এটু ক্যান্সেল কৰা 3 মাজত 1 বাৰ 3 9 ৰ মাজত 3 বাৰ 1.3 পালা ইয়াতে এটু ভ্যালু বহাই দিয়া পইণ্ট এক ঘৰ আছে এক ঘৰ তুলি দিলু এটু ক্যান্সেল কৰিলে 3 by 2 এটু যদি ডিভাইড কৰো 1.5 পোৱা যায় সো ইয়াত পালা 1.3 ইয়াত পাইছা 1.5 গতিকে এই দুটা সমান হোৱা নাই হেকাৰণে এটু লিখিম কি যে এটু আৰু এটু নট ইকুৱেল গতিকে EF QR ৰ এটু ইয়াৰ প্যাৰালেল হোৱা নাই এটু নট প্যাৰালেল দি কাটি দিবা এটু প্যাৰালেল নোহোৱা চিন বুজায় গতিকে প্যাৰালেল নহল এটু
নেক্সট কুৱেশ্যন 2 নম্বৰটো হে একে কথা কৈছে ইয়াতে কৈছে PE দিয়া আছে হা PE দিয়া আছে QE দিয়া আছে PF দিয়া আছে RF দিয়া আছে সো এটো উলিয়াই সোয়া PE by EQ PF by FR দুটা উলাই চাইছো এটো উলিয়াই চাইছো 8/9 এটো উলিয়াই চাইছো 8/9 গতিকে এই দুটা সমান হৈছে অৰ্থাৎ এটো ইয়াৰ সমান্তৰাল হৈছে 3 নম্বৰ কোৱেশ্চনটো অলপ বেলেগ আছে চাবা আমাক দিছে PQ অৰ্থাৎ পুৰাখিনি দিছে PR পুৰাখিনি দিছে আমাৰটো সম্পূৰ্ণটো নালাগে আমাক লাগে এইখিনি সেই কাৰণে আমি এই বস্তুবিলাক উলিয়াই ল'ব লাগিব এই PQ আৰু PR ৰ ভ্যালুৰ পৰা সোৱা PQ আছে এটো PR আছে এইবিলাক দিয়া আছে এতিয়া আমি EQ টো কেনেকৈ পাও এই EQ সোৱা EQ যদি লিখো আমি EQ ইকুৱেল টু PQ ৰ পৰা যদি আমি PE বাদ দিও তথাপি EQ থাকিব নে নাই PQ ৰ পৰা PE বাদ দি দিয়া EQ পোৱা যাব আমি হেতুৱে কৰিছো EQ টো বাহিৰ কৰিছো EQ ইকুৱেল টু PQ মাইনাস PE ইয়াত দিয়া আছে বহাই দিছো মাইনাস কৰিলে 1.1 তেনেকৈ FR টো FR উলিয়াই লোৱা এটো উলিয়াই লোৱা PR ৰ পৰা PF বাদ দি দিয়া FR পোৱা যাব সো FR ইকুৱেল টু PR ৰ পৰা PF বাদ দিছো 2.2 পোৱা গৈছে এতিয়াহে আমি উলিয়াব পাৰিম এইটো বাই এইটো আৰু এইটো বাই এইটো এতিয়া উলিয়াব পাৰিম এতিয়া উলিওৱা PE বাই EQ সোৱা PE বাই EQ কিমান পোৱা গৈছে 0.18 1.1 এটো এক ঘৰ সোৱা এক ঘৰ আগবাঢ়ি দিছো পইণ্টটো ইফালে এক ঘৰ লৈ গৈছো ইফালে এক ঘৰ লৈ গৈছো গতিকে এটো উঠি গল ইয়াৰ এক ঘৰটো থাকি গল এবাৰ সোৱা আৰু এক ঘৰ ওপৰত তুলিব গলে তলত 10 দি ইনটু কৰিব লাগিব সো ওপৰত 18 থাকিল 110 থাকিল এটো ক্যান্সেল কৰিলে 9/55 পাবা এটো পালা থাক এতিয়া PF by FR আকৌ PF by FR উলিয়াই সোৱা আমি PF ৰ ভ্যালু ইয়াত উলিয়াই লৈছো FR ৰ ভ্যালু আছে বহুৱাই দিছো ইয়াতে দুই ঘৰ আছে পইণ্টৰ হোফালে ইয়াত এক ঘৰ আছে এক ঘৰ আগবাঢ়ি লৈ যোৱা এক ঘৰ ইয়াত গল এটো উঠি গল থাকিল এতিয়া ইটো তুলিবৰ কাৰণে তলত 10 দি ইনটু দিয়া ক্যান্সেল কৰিলে 9/55 সোৱা দুটা একে আছে এই ক্ষেত্ৰত আমি পালো PE by EQ সোৱা PE by EQ ইকুৱেল টু PF by FR দুটা সমান পোৱা গৈছে এটো গতিকে প্যাৰালেল হৈছে এটো ইয়াৰ সমান্তৰাল হৈছে 3 নম্বৰ কোৱেশ্চনটো এটো তোমাক প্ৰুফ কৰিব দিছে যে এটো চিত্ৰটো তোমাক দিয়াই আছে এই চিত্ৰটোত কৈছে যে ML BC ৰ সমান্তৰাল NL টু CD ৰ সমান্তৰাল এতিয়া সোৱা আমাক প্ৰুফ কৰিব দিছে AM by AB equal to AN by AD এটো by এটো equal এটো by এটো প্ৰুফ কৰিব দিছে তো প্ৰমাণ কৰিব লাগিব সোৱা কি প্ৰমাণ কৰিব কেনেকৈ প্ৰমাণ কৰো আমি প্ৰথমতে ত্ৰিভুজ ABC লৈ লও ত্ৰিভুজ ABC এই ত্ৰিভুজটো লৈ লোৱা ইয়াতে কি আছে এইটো ইয়াৰ সমান্তৰাল আছে গতিকে LM সমান্তৰাল CB এটো দিয়াই আছে এতিয়া সোৱা আমি থেলছৰ উপপাদ্য মতে কি পাও যে ই যদি ইয়াৰ সমান্তৰাল হয় তেতিয়া এইটো বাই এইটো ইকুৱেল এইটো বাই এইটো লিখা যায় সেই কাৰণে আমি হেতুৱে লিখিছো থেলছৰ উপপাদ্য মতে AM by BM equal to AL by CL by LC একে কথা এটো এক নম্বৰ নাম দিয়া এতিয়া আকৌ 2 নম্বৰ ত্ৰিভুজ এটো ত্ৰিভুজত যোৱা ACD ত্ৰিভুজত যোৱা ইয়াত কি আছে NL parallel to CD ই ইয়াৰ সমান্তৰাল তেনেহলে আমি এই আগৰ থেলছৰ উপপাদ্য মতে কি পাম AN by DN equal AL by CL এটো লিখা যাব এই কাৰণে এটো লিখা হৈছে যে AN by DN equal to AL by CL থেলছৰ উপপাদ্য মতে
এতিয়া 1 আৰু 2 ৰ পৰা কি পাম চোৱা AL/CL AL/CL দুটাত একে আছে দুটা হুফালে যদি সেম আছে তেনেহলে বাওফালৰ দুটা আমি সমান লিখিব পাৰিম হেকানে 1 আৰু 2 ৰ পৰা আমি কি লিখিছো AM/BM = AN/DN এটো লিখিব পাৰো 1 আৰু 2 ৰ পৰা এতিয়া চোৱা আমাক কিন্তু এটো প্রুফ কৰিব দিয়া নাই আমাক প্রুফ কৰিব দিছে যে AM/AB লাগে আমাক কিন্তু ইয়াত AM/BM পাইছো হেকাৰণে ইয়াত AM টো দেখুৱাব দিছে AM আছে ইয়াত হেকাৰণে AM টো আমি ৰাখিম AM টো ৰাখি দিছো BM টো আমাৰ ইয়াতে BM না লাগে AB লাগে হেকাৰণে আমি এই BM টো চেঞ্জ কৰি দিছো সো BM ৰ ঠাইত বেলেগ কৈ লিখিলে কি লিখা যাব ইয়াত চোৱা BM মানে কি এটুক যদি আমি বেলেগ কে লিখো AB ৰ পৰা AM বাদ দি দিও BM পোৱা যাব হেই কাৰণে চোৱা BM মানে কি লিখিছো AB ৰ পৰা AM বাদ দিছো কথাটো একেই থাকিল BM এই থাকিল আৰু এটু চোৱা AN টো ৰাখি দিছো কাৰণ AN টো তাত লাগে DN টো না লাগে হেকাৰণে DN টো আমি চেঞ্জ কৰি দিছো এতিয়া DN ৰ পৰিৱৰ্তে কি লিখা যাব এই যে DN ৰ পৰিৱৰ্তে AD ৰ পৰা AN বাদ দিয়া AD ৰ পৰা AN টো বাদ দিলে DN এই থাকে হেই কাৰণে AD - AN লিখিছো DN ৰ পৰিৱৰ্তে এইবাৰ চোৱা এইবাৰ কি কৰা হৈছে এটো আমি ওপৰত দিছো ইয়াত আৰু এটো তলত দিছো দুয়োফালে উল্টাই দিছো কিয় দিছো তলত যদি দুটা থাকে আমি এটো ভাগ ভাগ কৰি লিখিব নোৱাৰো হেকাৰণে তলত এটা যদি থাকে তেতিয়াহে ভাগ ভাগ কৰি লিখা যায় হেকাৰণে উল্টাই দিয়া হৈছে এইবাৰ AB/AM আৰু AM/AM কৰিলে কি হ'ব কাটা যাব 1 থাকে এটো ভাঙি দিয়া AD/AN আৰু AN/AN কেনসেল কৰিলে -1 থাকিব আৰু -2 থাকিল এই -1 টো কেনসেল কৰি দিছো এতিয়া থাকিল কি AB/AM = AD/AN কিন্তু এটো আমাক প্ৰমাণ কৰিব দিয়া নাই আমাক প্ৰমাণ কৰিব দিছিল AM/AB হেই কাৰণে আমি এটো উল্টাই দিছো এই বস্তুটো উল্টাই দিছো দুয়োফালে AM/AB = AD/AN এইখিনি তাৰ পৰা আহিল এবাৰ প্ৰমাণৰ সাপেক্ষে আমি এটো উল্টাই দিছো দুয়োফালে উল্টাই দিয়া যায় AM টো ওপৰত দিছো AB টো তলত দিলো AN টো ওপৰত দিলো AD টো তলত দিলো এইটো আছিল প্রুফ